মোৰ মৰমৰ মা, হেপী মাদাৰ্ছ ডে। তই কৈছিলি নহয় যে মা নাই মানে ভাও নাই, আৰু তই আজি যোৱা ইমান দিন পিছত কথাষাৰ যেন মই ভালকে বুজি পালো। আৰু আজিকালি যে মই এইটো নাখাওঁ সেইটো নাখাওঁ আৰু নকৰো, এতিয়া যে মোৰ এই নাখৰাবোৰ কোনেনো সহ্য কৰিব। আৰু তই যোৱাৰ পিছতেই ঘৰৰ গছ-গছনি, জীৱ-জন্তুবোৰ মৰি শেষ হ'ল, কিয়নো সেইবোৰ যত্ন কৰিবলৈ এতিয়া আৰু কোনো নাই। মাদাৰ্ছ ডে তোক স্পেচিয়েল ফিল কৰাবলৈ বহুখিনি প্লেনিং কৰি থৈ দিছিলো, কিন্তু সেইবোৰ যে এতিয়া কেতিয়াও সফল হৈ নুঠে আৰু। পিছে থেংক ইউ মা, তোৰ দৰে ইমান সাহসী হ'ব নোৱাৰিলেও তোৰ সাহসৰ টোপোলাৰ এটা অংশ মোক দি থৈ গলি। আৰু এটা কথা সকলোকে কৈছো, মাদাৰ্ছ ডে বুলি কেৱল এদিন এটা কেক কাটি নতুবা মাক এটা গিফ্ট দিলে মাদাৰ্ছ ডে চেলিব্ৰেশ্যন হৈ নুঠে। নিজৰ পেৰেণ্টছৰ লগত সময় অতিবাহিত কৰা আৰু তেওঁলোকক বুজা ইজ মোৰ ইম্পৰ্টেণ্ট। আৰু এটা কথা, নিজৰ মাক বা দেউতাকক পাৰিলে ডিছৰেচপেক্ট নকৰিব আনটিল ইটছ টু লেট। এণ্ড ওৱান্স এগেইন হেপী মাদাৰ্ছ ডে টু এভৰিৱান।